হে গাইজ কি খবৰ চবৰে আশা কৰোঁ নিশ্চয় ভাল মোৰো খবৰ পুৰা বিন্দাছ বৰ্তমান আছোঁ ঘৰত যাব ওলাইছোঁ গুৱাহাটী আজি মই ট্ৰাক লৈ নাযাওঁ আজি যাম বাইক লৈ এখন মোৰ বাইক পিছফালে আছে আমাৰ নামঘৰ আৰু আমাৰ বগীপুৰটো বহি আছে নামঘৰৰ বাৰান্দাতে কাঠিত তেতিয়া যাওঁ এতিয়া টাইম কেতিয়া জানো বাজিল 9:15 তো যাওঁ আৰু এতিয়া বহুত দিনৰ মূৰত আজি বাইক লৈ কিনে গুৱাহাটী যাব ওলাইছোঁ প্ৰায় 2 মাহ মানে হ'ব দে আপোনাক বাইক লৈ আজি গুৱাহাটীলৈকে যাওঁ গাইজ ৰখি গ'লো দোকানত মিলাই আছোঁ এটা চিগনেচাৰ সেইটো খাই কিনে যাম আৰু এইফালে তেতেলীয়া ৰেলগেটটো পৰি আছে এইটো উঠালেহে যাব পাৰিম আৰু ৰখি আছোঁ এনেকৈ মোৰ লগতে আৰু কেইখনমান বাইকো আছে চাই লওক A few minutes later এতিয়া উঠি গ'লোঁ খানাপাৰা পাৰ কৰি 6 লাইনত 6 লাইন হাইৱে হয় এতিয়া লখৰাৰ পৰা লৈ ল'লোঁ ছাৰ্ভিচ ৰোড ট্ৰাক ল'লেতো আমি ISBT ঘূৰিব লাগে এতিয়া মই বাইক লৈ আহিছোঁ তেতিয়া অকণমান ৰং চাইডেদি যাব পাৰিম পাই গ'লোঁ অফিচ বাইক ৰাখি দিলোঁ এনেকৈ বাইকখন এতিয়া পূৰা ইঞ্জিন গৰম হৈ আছে মোৰ মানে বাইকৰ চোলা আছে ঢাকি দিয়া চোলাটো অলপ ঠাণ্ডা হওক তাৰপিছত ঢাকি দিম মোৰ গাড়ী বা ক'ত আছে মোৰ গাড়ী আছে না নাই এইখন মোৰ গাড়ী ক'তো যোৱা নাই তো এইখন হয় মোৰ গাড়ী হেল্ল' কি হয় যি প্ৰগ্ৰেম হয় দেখা যাব ইফালে চলি আছে খানা চয়াবিন আমাৰ যিটোটা থাকিলে গুৱাহাটীত ৰাতিপুৱাই পুৱাই ভাত বনাই লয় একদম টেনশ্যনে নাই এতিয়া এইফালে মোৰ গাড়ীখন হৈ আছে খালী হোৱাৰ পিছত ক'ত বা যাব লাগে নাজানো আৰু ক'ত যাব কৈ যাই থাকিম কি কথা আছে ইফালে বাইকৰ ইঞ্জিন ঠাণ্ডা হৈ গ'ল আৰু বাইকখন ঢাকি দি দিলোঁ 1 hour later গাইজ এতিয়া যাব ওলাইছোঁ আমি নাৰেংগী মোৰ লগত আছে সুমিত এইটো এটা নতুন কাম হয় তো নাৰেংগী গৈ গাড়ী লোড কৰিব লাগিব ক'ত লোড হয় নাজানো গম পোৱা নাই তো ইমান সুধিও থকা নাই তো বলক নাৰেংগীলৈকে যাওঁ এতিয়া তো গাইজ আমাৰ এই পাৰ্কিঙৰ পৰা ওলোৱা অলপ জ্বালা মানে কি ক'ম আৰু এইফালে গাড়ী এখন চাওকচোন মানে বেক কৰি আছে তাৰ পিছে পিছে গৈ আছোঁ আৰু মানে এই পাৰ্কিংটো ন আগত ভালেই আছিল তো এতিয়া এইটো অলপ মানে কি ক'ম আৰু হ'ব গাইজ এই গেলা গৰমত গুৱাহাটীত গাড়ী চলোৱা ইমান সহজ নহয় ৰে বাপৰে বাপ কি গৰম একদম চিট বেল্ট লগাইছোঁ উপায় নাই ফাইন যাব লাগিব নহ'লে ঢাকি দে চিট বেল্ট লগালেও উপায় নাই এতিয়া লখৰা ট্ৰেফিক পইণ্ট পাইছোঁ চিট বেল্ট নলগালে যদি পুলিচে ধৰে 1000 টকা ফাইন আগত ধৰিছোৱে আৰু ধৰিব মন নাই এইখিনি পালোঁ লাল মাটি অকণমান আগত গৈ বেলতলা অভাৰব্ৰিজৰ ওপৰত উঠিম অভাৰব্ৰিজৰ ছাইডেদিও যাব পাৰি বালুঘাট হৈ কিনে নাৰেংগী যাব পাৰোঁ কিন্তু বালুঘাটে নাযাওঁ ভয়ংকৰ জাম পাই যাম
তো মানে 6 মাইলৰ সৰি খানাপাৰা যিটো ট্ৰেফিক পইণ্ট আছে তাৰ পৰা লেফট সাইড সোমাই যাম হেৰি কাৰণে আমাৰ আগে আগে গৈ আছে এখন থাৰ এইখনো যাব লেফট সাইড মহিন্দ্ৰা থাৰ বাহ ইয়াৰ পৰা ল'ব লাগিব লেফট সাইডে সিগনেল আছে লেফট সাইডে যাব পাৰে কিন্তু সিধা নোৱাৰিব উঠি গ'লো এতিয়া জিএছ ৰোড এখন মোৰ আগত ফুটব্ৰিজ ইয়াৰ পৰা এতিয়া ব্ৰিজৰ চাইডেদি যাব লাগিব চাৰ্ভিচ যদি সিটিত গাড়ী চলোৱা ইমান সহজ নহয় গাইজ বহুত কেয়াৰফুলি গাড়ী চলাব লাগে সিটিত তো কি কৰিম আৰু পুৰা সাংঘাতিক জাম থাকে একদম চাই চিন্তি চলাব লাগে কাৰণ আমাৰ ডাঙৰ গাড়ী ন চাইজত ডাঙৰ সেয়াই আৰু লেফট সাইড ল'ব লাগিব নাৰেংগী ৰাস্তা সিধা গ'লে পাঞ্জাবাৰী যাব পাৰে A few minutes later. ইয়াত আহিব লাগিব এটো সোমাব লাগিব ন আমি ইয়াতে আহিব লাগিব লোডিঙৰ কাৰণে ইয়াৰ পৰা ল'ব লাগিব মই এতিয়া ইউ টাৰ্ণ তাতে ন এইটো গাইজ আহি পাই গ'লো ইয়াতে লোড ইয়াতে ক'ৰবাত হ'ব এইটোতো হ'ব পাৰে প্ৰায় পিছত থকা সেইটোতো হ'ব পাৰে ক'ৰবাত দেখা যাওক এতিয়া গাড়ী লগোৱা নাই গাড়ী পইণ্টত লগাই দিয়াৰ পিছত হেৰি কৰি আছোঁ গাড়ী এনেকৈ লগাই দিলোঁ পইণ্টত এতিয়া গাড়ী হ'ব লোডিং যেতিয়া আমি গৈ আছোঁ ভাত খাবলৈ কোনফালে যাবি ভাত খাব ক কিমান দূৰ এইখন হৈছে হোটেলৰ মেনুখন চাই লওক আমি অৰ্ডাৰ কৰি দিলোঁ খাচী মাংস এয়া চাই লওক আহি গ'ল খাচী মটন মজা গাইজ 100 টকাত খালোঁ আমি খাচী মাংস ভাত কেনেকুৱা লাগিছে ভালে লাগিছেতো ন মজা আছে সঁচা কৈছোঁ মানে 100 টকাত খাচী মাংস ভাত ক'ত পায় আজিকালি নাপায় বহুত কমে পায় তো মোক জানে আমি এনেকুৱা হোটেলতে ভাত খাওঁ তো খাই ল'লোঁ এতিয়া গৈ আছোঁ গাড়ীৰ কাষলৈকে বহুত ভাৰী মাল হয় এইবিলাক মোৰ গাড়ী লোড হৈ গ'ল এইখিনিয়ে মাল সব ভাৰী ভাৰী মাল হয় এইবিলাক মানে 100 কেজি 150 কেজি সেনেকৈ আছে এটা বাক্সা এইখিনিয়ে আৰু
হে গাইজ এতিয়া টাইম বাজিল 5:30 তো গাড়ী মোৰ লোড হৈ গ'ল এতিয়া মই ইয়াৰ পৰা ওলাই যাম অফিচলৈকে আজি ব্লগটো বাজি মানে পিছত আকৌ লগ পাই আছো বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ